চিচি বগাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত এখন কদমণি প্ৰাথমিক বিদ্যালয় 2003 বৰ্ষতে প্ৰতিষ্ঠা লাভ কৰিছিল। ইয়াৰ পাছত 2012 চনত এখন বিদ্যালয়ৰ প্ৰাধিকৰণ হৈছিল। অতি দুৰ্ভাগ্যজনক কথা যে 70,000-গৰাকীতকৈ অধিক ছাত্ৰ ছাত্ৰী থকা এখন বিদ্যালয়ৰ এগৰাকী শিক্ষক নাই। এগৰাকী শিক্ষক নোহোৱাৰ কাৰণে এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলেই হওক বা স্থানীয় ৰাইজে হওক ব্যাপক সমস্যাৰ সন্মুখীন হৈছে। যিহেতু এটাচমেণ্টত এগৰাকী শিক্ষকে ইয়াত পাঠদান কৰাইছে যদিও তেওঁ বৰ্তমান CRCCত তেওঁ নিয়োগ হৈছে, তাৰ কাৰণে এইখন বিদ্যালয়ত শিক্ষক নাই। তাৰ কাৰণে আমি কৈছোঁ যে শিক্ষামন্ত্ৰী গৃহ জিলা ধেমাজিতে এই অৱস্থা শিক্ষাখণ্ডৰ। যি সময়ত এইখন চৰকাৰে ঢাকঢোল বজাই ব্যাপক ধৰণৰ শিক্ষানীতিৰ প্ৰসাৰৰ কথা কয়, তেওঁলোকে শিক্ষা বিভাগৰ ব্যাপক আপোনাৰ উন্নতিৰ কথা কয়, চব কিন্তু অসাৰ তাৰ প্ৰমাণ কিন্তু এই ধেমাজিতে আছে। তাৰ কাৰণে আমি স্পষ্টভাৱে চৰকাৰক সকীয়াই দিছোঁ, এইগৰাকী শিক্ষামন্ত্ৰীয়ে নিজৰ জিলাখনত যি কাণ্ড কৰিছে এটা গৰিহণাৰ যোগ্য। যিহেতু আমি এটা কথা চৰকাৰলৈ আহ্বান জনাইছোঁ যে এতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ একালত অসমৰ শিক্ষামন্ত্ৰী আছিল। হিমন্ত বিশ্ব শৰ্মাই এই কথাখিনি চাব লাগে, বিবেচনা কৰিব লাগে। যিহেতু এই শিক্ষামন্ত্ৰীগৰাকীৰ হাতত যে শিক্ষা বিভাগটো যে আপোনাৰ সম্পূৰ্ণ যেন আপোনাৰ তেওঁলোকে শিক্ষা বিভাগটোৰ ওপৰত যে তেওঁ যে সম্পূৰ্ণ ব্যৰ্থ হৈছে পৰিচালনা কৰাৰ ক্ষেত্ৰত, সেই কথাখিনি স্পষ্ট। তাৰ কাৰণে ইতিমধ্যে আমি জিলা ছাত্ৰ সন্থাৰ ধেমাজি জিলা ছাত্ৰ সন্থাৰ এটা পৰিয়াল আমি উপস্থিত হৈছোঁ। ইয়াত স্থানীয় ৰাইজৰ লগত আমি আলাপ আলোচনা কৰিছোঁ। শিক্ষাগুৰুসকলৰ আমি যিগৰাকী এটাচমেণ্টত শিক্ষাগুৰু আছে তেওঁলোকৰ আমি আলোচনা কৰিছোঁ। অহা সোমবাৰৰ পৰা অহা 10 তাৰিখৰ পৰা আমি ছাত্ৰ সন্থাৰ পৰিয়ালে ইয়াত আমি শিক্ষাগুৰু আমাৰ ছাত্ৰ সন্থাৰ ল'ৰাই ইয়াত পাঠদান কৰাব ছাত্ৰ ছাত্ৰীসকলক। যিহেতু শিক্ষাগুৰু নাই জিলাখনত এইটো অৱস্থা। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে শীঘ্ৰে পদত্যাগ কৰিব লাগে। যিহেতু শিক্ষা বিভাগটো পৰিচালনা কৰাৰ ক্ষেত্ৰত এগৰাকী শিক্ষামন্ত্ৰী ব্যৰ্থ হৈছে। যিহেতু এইগৰাকী শিক্ষামন্ত্ৰীয়ে বিভিন্ন সময়ত বিভিন্ন শিক্ষা বিভাগলৈ বিভিন্ন কথা বতৰা কয়, কিন্তু এই কথা বতৰা চব অসাৰ। তাৰ কাৰণে এই উদাহৰণ ইয়াত ওলাই পৰিছে আৰু ওলাইছে খুব তেওঁ গৃহ জিলা ধেমাজিতে ওলাই পৰিছে এনেকুৱা উদাহৰণ। তাৰ কাৰণে শিক্ষক নথকা এখন বিদ্যালয় এই বিদ্যালয় বন্ধ হৈ যাব লৈছে। স্থানীয় ৰাইজে খুব উদ্বিগ্ন হৈ পৰিছে। তাৰ কাৰণে আমাৰ স্পষ্ট কথা ছাত্ৰ সন্থাৰ অহা আমি সোমবাৰৰ পৰা 10 তাৰিখৰ পৰা আমাৰ ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাই পাঠদান কৰাব। আচলতে খুব পতু লগা অৱস্থা। শিক্ষা বিভাগটো যি আছে এই শিক্ষা বিভাগটো একেবাৰে পতু লগা অৱস্থা। আৰু শিক্ষামন্ত্ৰীগৰাকী একেবাৰে ব্যৰ্থ আৰু অকমান্য এগৰাকী মন্ত্ৰী। আমি বাৰে বাৰে কৈ আছোঁ এগৰাকী পুতলা মন্ত্ৰী। তেওঁ নিজৰ গৃহ জিলাত নিজৰ শিক্ষা ব্যৱস্থা কি চলি আছে তেওঁ নিজে নাজানে। এজনীয়া শিক্ষকে পাঠদান কৰি আছে 17জনতকৈও অধিক ছাত্ৰ ছাত্ৰী থকা এখন বিদ্যালয়ত। আচলতে কি ধৰণে চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষানুষ্ঠানসমূহ কি ধৰণে চলি আছে এই কথা আমি সকলোৱে গম পাইছোঁ। নিজৰ গৃহৰ জিলাত শিক্ষামন্ত্ৰীগৰাকীয়ে নিজৰ গৃহৰ জিলাত থাকি তেওঁ শিক্ষানুষ্ঠানটো ভালদৰে তেওঁ পৰিচালনা কৰিব পৰা নাই। সমগ্ৰ অসমখনত তেওঁ কি ধৰণে পৰিচালনা কৰি আছে। আচলতে খুব এটা আটাইতকৈ দুৰ্ভাগ্যজনক কথা এইটো যে যিসমূহ চৰকাৰী বিদ্যালয় আছে সেই বিদ্যালয়সমূহ আন্তঃগাঁথনিসমূহ ঠিক কৰিব লাগে, শিক্ষা ব্যৱস্থাটো উন্নত কৰিব লাগে। কেনেকুৱা শিক্ষা ব্যৱস্থা উন্নত হ'ব? আন্তঃগাঁথনি ঠিক নহয়, শিক্ষা ব্যৱস্থা ভাল নহয়। এজনীয়া শিক্ষকে পাঠদান কৰে, তাকো স্থায়ী শিক্ষক হিচাপে ইয়াত এজনো শিক্ষক নাই। গতিকে যিগৰাকী মন্ত্ৰী আছে এই মন্ত্ৰীগৰাকী একেবাৰে ব্যৰ্থ আৰু অকমান্য এগৰাকী মন্ত্ৰী। এই মন্ত্ৰীগৰাকী আচলতে নিজে তেওঁ পদত্যাগ কৰিব লাগে। জনসাধাৰণে তেওঁ ক'ব লগা প্ৰয়োজন নাই। তেওঁ নিজক ভাবি নিজৰ সন্মান ৰাখি তেওঁ পদত্যাগ কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু যিগৰাকী ইয়াত এতিয়া যিহেতু বিষয়া আছে, যিগৰাকী শিক্ষা মন্ত্ৰী আছে, এই মন্ত্ৰীসকলে নিজৰ ৰাজনৈতিক মুনাফাৰ কাৰণে তেওঁলোকে কাম কৰি আছে। কিন্তু অসমীয়া মাধ্যমটো যে আমি বাৰে বাৰে কৈ আছোঁ, অসমীয়া ভাষা নিশেষ হৈ গৈছে, অসমীয়া মাধ্যমটোৰ প্ৰতি যে ভাবুকি আহিছে, এই অৱস্থা আচলতে অসমীয়া মাধ্যম অসমীয়া ভাষাৰ নিশেষ কোনে কৰিছে? এই বিজেপি চৰকাৰে কৰিছে। অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলক উন্নতভাৱে তেওঁলোকে পাঠদান কৰাব পৰা নাই, উপযুক্ত শিক্ষা ব্যৱস্থা কৰাব পৰা নাই, উপযুক্ত শিক্ষক ব্যৱস্থা কৰিব পৰা নাই। গতিকে খুব এটা পটুৱ লগা এটা ব্যৱস্থা চলি আছে। শিক্ষা বিভাগটো চৰকাৰী বিদ্যালয়সমূহ অকল এইখন বিদ্যালয় নহয়, ধেমাজিত এনেকুৱা বহু বিদ্যালয় আছে। ল'ৰা পঠিয়াওঁ, স্কুললৈ পঠিয়াওঁ, থৈ আমি নিজে কৰি মেলি খুৱাই বুৱাই পঠিয়াওঁ। তাত 10টা বজাত 10:30 বজাত স্কুল ঘৰ পাইগৈ। স্কুলৰ পৰা আকৌ 11টা বজাত পাইগৈ। কাহানিবা এদিন হঠাৎ 12টা বজাত ঘৰ পাইগৈ। তাত হয়তো 2-3টা বজাত আগতে ডাক চাই থাকোঁতে দিলীপ চাই থাকোঁতে 2টা বজাত ঘৰ পাইগৈ। ইমান ভাল লাগে 2টা বজালৈকে চাই পঢ়াইছে বুলি। এতিয়াতো সেইটো নহয়। এতিয়া 11টা বজাত 10:30 বজাত 11:30 বজাত 12টা বজাত ঘৰ পাইগৈ ল'ৰা ছোৱালী। তেতিয়াহ'লে কি পঢ়াইছে? আমাৰ মনটো কেনেকুৱা লাগে? আমিতো বেলেগ স্কুলত পঢ়াব নোৱাৰোঁ, প্ৰাইভেট স্কুলত পঢ়াব নোৱাৰোঁ, আমি নিবনুৱা মানুহ, আমি চৰকাৰী স্কুলতে পঢ়াওঁ। তেতিয়াহ'লে আমি ডিঅ' ছাৰৰ ওচৰলৈ আমি 2-3বাৰকৈ গ'লোঁ। তেওঁ এতিয়া দিম বুলি ক'লে। সোমবাৰে বোলে তোমালোকে বোলে এতিয়া আহিছা বোলে, আমি সোমবাৰে যেনেকৈ নহ'লে মই মেনেজ কৰি পিনে বোলে শিক্ষক দিম বুলি তেনেকৈ বুলি ক'লে।
তেনেকৈ বুলি কথা দি তেওঁ তেতিয়াহ'লে এতিয়া কি কৰিছে আজিলৈকে এতিয়া স্কুলৰ মাষ্টৰ শিক্ষক নাই দিয়া কি কৰিছে তেওঁলোকে আজি 15 দিন 20 দিন হৈ গ'ল তেওঁ কি কৰিছে তেতিয়াহ'লে তাত ডিঅ অফিচত বহি তেওঁ কি কৰিছে তেতিয়াহ'লে আমি ডি চি অফিচত চমজাই দিমগৈ ল'ৰা ডি চিয়ে পঢ়াব কি কৰে ডি চিয়ে চাব কি কৰে ল'ৰা আমি ডিঅ নহয় ডিঅ চাই আহক এখন পদমণি প্ৰাথমিক বিদ্যালয় এজনো শিক্ষক নাই এজনৰ শিক্ষক নাই এতিয়া এতিয়া আজি 1.5 বছৰ 7 মাহ মান কমে 7 মাহ মান হৈছে 7 মাহ মান হৈছে শিক্ষকৰ অভাৱ হৈ আছে। প্ৰথম কথা হ'ল মই স্কুলত আছোঁহি এটাচমেণ্টত এখন স্কুল হ'ল আমাৰ চি বগাৰ সমল কেন্দ্ৰৰ অন্তৰ্গত কদমণি প্ৰাথমিক বিদ্যালয়। ইয়াত শিক্ষকৰ যথেষ্ট অভাৱ হৈ আছে। এই কথাষাৰ আমি আমাৰ উদ্বোধন কৰ্তৃপক্ষ ডিঅ ছাৰহঁতক জনাইছোঁ। তেওঁলোকেও কৈছে অনুপ্ৰেৰণা শিক্ষক দিয়াৰ ব্যৱস্থা কৰি আছে দিব লৈছিলে যিটো সত্যতে ক'ব লাগিব কিন্তু আমাৰ এটাচমেণ্ট টিচাৰক আমাৰ ইয়াত যিবোৰ আমাক কি বুলি কয় টিউটৰ শিক্ষকো দিব নোৱাৰে এতিয়াও দিব পৰা নাই তেওঁলোকে। যোৱাকালিও আপোনালোকৰ সংগঠনৰ ল'ৰা আহিছিলে কথাষাৰ গৈ পিনি মই দিয়ক অৱগত কৰাইছোঁ। তেওঁলোকেও কৈছে অন্তিম সময়ত কিবা এটা ব্যৱস্থা কৰিম বুলি। গতিকে আপোনালোকে আহিছে ভালেই হৈছে কথাষাৰ আপোনালোকে জনাওক উদ্বোধন কৰ্তৃপক্ষকো। কিমান ষ্টুডেণ্ট আছে ইয়াত আমাৰ 70+ আছে। ক্লাছ ক শ্ৰেণীৰ পৰা 5ম শ্ৰেণীলৈকে আছে। হয় টিচাৰ মানে আপুনি অকল মই আছোঁ। মই যে এটাচমেণ্টত আছোঁহি আৰু ইয়াৰ উপৰি মই এইখন স্কুলৰ অহাৰ আগতে মই CRCC এপ্লাই কৰিছিলোঁ। মই CRCC পালোঁ। মই CRCC কামো কৰিবলগীয়া হৈছে স্কুলখন চাবলগীয়া হৈছে। দুটা দায়িত্ব হয় আজি কোনোবা আহিছে নেকি কুকুৰ হয় স্কুলত মানে এতিয়া আমাৰ বৰ্তমান আমাৰ ধেমাজি জিলাৰ আছুৰ এখন আছেহি। ইয়াত তেনেকুৱা যোৱাকালি আহি খবৰ লৈছে স্কুলখনৰ শিক্ষকৰ অভাৱৰ কাৰণে কালি মূলত আলোচনা কৰিছে আজিও আলোচনা কৰিছে আৰু তেওঁলোকে সহমতে দিছে। তেওঁলোকে কৈছে আমি যেতিয়ালৈকে নতুন শিক্ষক নাহে 2জন শিক্ষক মই দিয়াৰ ব্যৱস্থা কৰিম বুলি কৈছে। মই স্বাগতম জনাইছোঁ তেওঁলোকক। আমাৰ যে তেওঁলোকৰ কণ ল'ৰা ছোৱালীখনৰ কাৰণে চিন্তা কৰিছে বহুত ধন্যবাদ জনাইছোঁ তেওঁলোকক। আৰু এই কথা ক'ব লাগিব আমাৰ স্কুলত ইয়াত অকল বিদ্যালয়ৰ বাইদেউ দুগৰাকী আছে তেওঁলোকে প্ৰায় মোক সহায় কৰেহি আৰু লগতে ইয়াৰ শিক্ষিত ল'ৰা আমাৰ মণ্টু আছে ভাইটি আছে আমাৰ যিজন স্কুলৰ প্ৰেছিডেণ্ট তেওঁতো এনি টাইম স্কুলত লাগি থাকেহি। তেওঁলোকৰ সহযোগত আমি স্কুলখন চলাই আছোঁ।